সচৰাচৰ আমাৰ প্ৰায়বোৰ মানুহৰ ঘৰতে বহু প্ৰকাৰৰ গছ-গছনি আছে। যদিহে বাস্তুশাস্ত্ৰ অনুসৰি যদি আমি এনে কিছুমান গছ ৰোপণ কৰোঁ, তেতিয়া ঘৰলৈ সুখ শান্তিৰ আগমন হয়। অৱশ্যে ইয়াৰ বৈজ্ঞানিক কাৰণো আছে আৰু গছ-গছনিৰ জৰিয়তে যিহেতু আমি অক্সিজেন গ্ৰহণ কৰিব পাৰোঁ, গতিকে বাস্তুশাস্ত্ৰ অনুসৰি আমাৰ ঘৰত কিছুমান গছ হোৱাটো খুবেই প্ৰয়োজনীয়। এনে কিছুমান গছো আছে যিসমূহ গছ ৰোপণ কৰিলে ঘৰলৈ শান্তি সমৃদ্ধি বৃদ্ধি হয় তথা মহালক্ষ্মীৰ বসতি হয়। আজি আমি এই ভিডিঅ'টিৰ জৰিয়তে এনে কেইজোপামান গছৰ বিষয়ে ক'ম তথা এনে এজোপা বিশেষ গছৰ বিষয়েও ক'ম, যিজোপা গছ আপুনি ঘৰত ৰোপণ কৰিলে খুব বেছি মহালক্ষ্মীৰ বসতি হ'ব তথা খুব বেছি শান্তি আৰু সমৃদ্ধি আপোনাৰ ঘৰখনলৈ আহিব। তেনেহ'লে অকণমান সময় পলম নকৰি বলক আজিৰ ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়ো। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজি পুনৰ এটা ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ'ৰ জৰিয়তে আপুনিও গম পাব যে আমি ঘৰত সৰ্বসাধাৰণতে কোনবোৰ গছ ৰোপণ কৰিব লাগে তথা আহিন মাহতনো আমি প্ৰকৃততে কোনজোপা গছ বিশেষকৈ ঘৰত ৰোপণ কৰি ল'ব লাগে। প্ৰথমজোপা গছেই হৈছে তুলসী গছ। তুলসী গছৰ বিষয়ে সকলোৱে কোৱা নাইবা প্ৰায় সকলো লোকৰ ঘৰতে হয়তো তুলসী গছ আছেই। তুলসী গছ যদিহে ঘৰৰ ভিতৰত হয় তেতিয়া ঘৰত কোনো ধৰণৰ ঋণাত্মক শক্তিয়ে প্ৰভাৱ পেলাব নোৱাৰে, কাৰণ তুলসীয়ে ঋণাত্মক শক্তিক ধ্বংস কৰি দিয়ে। ই কোনো ধৰণৰ অপশক্তিক ঘৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে তথা তুলসীক প্ৰভু নাৰায়ণৰ প্ৰিয় বুলিও কোৱা হয়। যিখন ঘৰত তুলসীৰ বাস হয় সেইখন ঘৰত কেতিয়াও অপায় অমংগলে স্থান নাপায়। তুলসী গছ হৈছে সাক্ষাৎ লক্ষ্মীৰ স্বৰূপ। যিখন ঘৰত তুলসীৰ গছ হয় তাত অন্ন ধনৰ কেতিয়াও অভাৱ নহয়, গতিকে ঘৰত তুলসী গছ থকাটো নিতান্তই প্ৰয়োজনীয়। দ্বিতীয়বিধ গছ হৈছে নৰসিংহ। বাস্তুশাস্ত্ৰ অনুসৰি নৰসিংহ গছ ৰুলেও বহু ভাল। নৰসিংহ গছৰ পুলি ৰোপণ কৰিলে শনি, ৰাহু, কেতু এই তিনিওটা গ্ৰহ শান্ত হৈ থাকে আৰু সন্তুষ্ট হয়। এই গছ ৰোপণ কৰিলে ঘৰত ধনাত্মক শক্তিৰ প্ৰভাৱ পৰে আৰু অপায় অমংগলসমূহ নিজে নিজেই আঁতৰি যায়। তৃতীয়জোপা গছ হৈছে আমলখি। আমলখি গছপুলি ৰুলেও মহালক্ষ্মী আপোনাৰ ঘৰত চিৰস্থায়ী হৈ বাস কৰিব। আমি জানো যে আমলখি গছত ভগৱান শ্ৰীকৃষ্ণই বাস কৰে। যিখন ঘৰত আমলখিৰ গছ থাকে তেনে ঘৰত ভগৱান শ্ৰীকৃষ্ণ থকাৰ কাৰণে লক্ষ্মীও থাকে বুলি বিশ্বাস কৰা হয়। য'ত নাৰায়ণ থাকে তাত লক্ষ্মীও থাকে। সেইকাৰণে আমলখিৰ গছ এজোপা আপোনালোকে নিতান্তই ঘৰত ৰোপণ কৰিব পাৰে। আৰু এইসমূহ গছ, যিসমূহ গছৰ কথা কৈছোঁ, এইসমূহ গছ আপোনালোকে নিশ্চয়কৈ আহিন মাহত ৰোপণ কৰিব পাৰে। যিহেতু আহিন মাহৰ বৰবলি যিদিনাখনি দিয়া হয়, অৰ্থাৎ দুৰ্গা পূজাৰ বৰবলি দিনাখনি গছপুলি ৰোপণ কৰাটো খুবেই শুভ বুলি কোৱা হয়, গতিকে আপোনালোকে এইসমূহ গছ ঘৰত নিশ্চয়কৈ ৰোপণ কৰিব পাৰে। 11 বছৰ পিছত আকন গছৰ শিপাৰে গণেশ মূৰ্তিৰ নিৰ্মাণ কৰা হয়। আকন গছৰ ফুল গণেশৰ অতিকৈ প্ৰিয়, গতিকে আকন গছৰ পুলি ৰোপণ কৰিলে আত্মবিশ্বাস বৃদ্ধি পায়। সূৰ্যৰ যিটো ৰশ্মিৰ উৎপন্ন হয় সেই পোহৰ ৰশ্মিৰ আকন গছত দেখিবলৈ পোৱা যায়। আকন গছৰ ফুল সূৰ্যৰ দৰে উজ্জ্বল হয়। আপোনাৰ মান সন্মান, সুখ দুখ, ৰাজভোগ আদিৰ ভাগ্যও উদয় হয়। সেইকাৰণে আপুনি আকনৰ পুলি ৰোপণ কৰিব পাৰে। কিন্তু এটা কথা লক্ষ্য ৰাখিব যে আকন গছৰ পুলিটো সৰ্বসাধাৰণতে ঘৰৰ সন্মুখ ভাগত কিন্তু ৰোপণ কৰিব নালাগে। এতিয়া ক'ব বিচাৰিছোঁ এজোপা বিশেষ গছ, অৰ্থাৎ আহিন মাহতে হওক নাইবা দুৰ্গা পূজাৰ সময়ত এই বিশেষ গছজোপা অৰ্থাৎ বিশেষ ফুলজোপা আমাক খুবেই প্ৰয়োজনীয়। সেইজোপা হৈছে শেৱালি ফুলৰ গছ। শেৱালি ফুলৰ গছ নাইবা শেৱালি ফুল সমুদ্ৰ মন্থন কৰোঁতে উৎপত্তি হৈছিল বুলি বিশ্বাস কৰা হয়। শেৱালি ফুলৰ বিশেষ মহত্ব আছে। সেই মহত্ব হৈছে যে এই ফুল স্পৰ্শ কৰিলে ভাগৰুৱা ভাৱ কমি যায়, গতিকে এই ফুলপাহ দেৱতাসকলৰ খুবেই প্ৰিয়। শেৱালি ফুলে স্বৰ্গতো স্থান পাইছিল, গতিকে শেৱালি ফুল যাৰ ঘৰত থাকিব কোনো বেয়া শক্তিয়ে তেওঁলোকৰ ঘৰখন খুব সোনকালে প্ৰভাৱ পেলাব নোৱাৰে। আপোনাৰ ঘৰত যদিহে দেৱদোষ অথবা কোলা দেৱতাৰ দোষ আছে তেতিয়া শেৱালি ফুল আপোনালোকে ৰোপণ কৰিলে দোষসমূহ নাইকিয়া হৈ যাব। ঘৰত এই গছ ৰোপণ কৰোঁতে কিন্তু সদায় উত্তৰ পূব দিশতহে লগাব লাগে। এই দুটা দিশৰ বাহিৰে যদি আপুনি অন্য দিশত ৰোপণ কৰে তেতিয়া কিন্তু ইমান বেছি সুফল পোৱা নাযায় বুলি বিশ্বাস কৰা হয়। শৰৎ মানেই যেন শেৱালিৰ সুবাস। শেৱালি ফুল সৰ্বসাধাৰণতে ভাদ মাহৰ পৰা আঘোণ মাহলৈকে ফুলি থাকে। এই ফুলৰ সৌন্দৰ্যৰ লগতে আছে যথেষ্ট ঔষধি গুণ। বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ শেৱালি ফুল হৈছে এজোপা মহৌষধ।
শৰৎকালত শেৱালি ফুলৰ পাতৰ ৰস আপোনালোকে যদি নিয়মীয়াকৈ সেৱন কৰে তেনেহ'লে তেজ পৰিষ্কাৰ হয়। শেৱালি গছৰ ফুল আৰু শেৱালি গছৰ পাতে বায়ু পৰিষ্কাৰ কৰাত সহায় কৰে। লগতে হাড়ৰ বিষত ভুগিলে শেৱালি ফুলৰ পাতবিলাক অত্যধিক তাপত গৰম কৰি পানীৰ মাত্ৰা আধা হৈ যোৱাৰ পাছত সেই পানীখিনি যদি আপোনালোকে ঔষধ হিচাপে প্ৰয়োগ কৰে তেনেহ'লে খুব বেছি ভাল। চুলি সৰা নাইবা চুলি অকালতে পকা আদি সমস্যাই দেখা দিলেও শেৱালি ফুলৰ গুটি ভালকৈ বটি মূৰত লগালে সুফল পোৱা যায়। ইয়াৰ পাছতে হৈছে শেৱালি ফুলৰ পাত আৰু গা গছৰ ছাল ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। অৰ্থাৎ জ্বৰ হ'লেও শেৱালি ফুলৰ পাতৰ ৰস অথবা গা গছৰ ছাল গুৰি কৰি যদি খোৱা যায় তেনেহ'লে খুব সোনকালে জ্বৰ আৰোগ্য হয়।